শ্রী শ্রী মাধৱদেৱ জন্মক্ষেত্ৰ সমবেত আমাৰ প্ৰভু ঈশ্বৰ জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়া এই জন্মক্ষেত্ৰৰ সভাপতি তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ সভা বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আহ্বায়ক বীৰেন্দ্ৰনাথ ভাগৱতী ডাঙৰীয়া সুদৰ্শন ঠাকুৰ ডাঙৰীয়া নৱ দলে ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব শ্ৰী ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া উপস্থিত সুধীবৃন্দ আই মাতৃসকল আৰু ভক্তবান ৰাইজ আজি ৰাতিপুৱা 8 বজাৰ পৰা এটা দীঘলীয়া যাত্ৰাৰে মই লখিমপুৰলৈ ওলাই আহিছিলোঁ আৰু ইয়াৰ পিছতো উজিৰৰ আমাৰ উজিৰৰ কুলত যাব লাগিব আৰু হয়তো আৰু কিছু সময় লাগিব তাৰ পিছত লখিমপুৰলৈ যাব লাগিব সেইবাবে মই দীঘলীয়াকৈ বক্তব্য ৰাখিব খোজা নাই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ অনিৰুদ্ধদেৱৰ দৰে আমাৰ সমাজ জীৱনত আলোকৰ বন্তি জ্বলোৱা প্ৰতিগৰাকী মহান মনীষীলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আমি সুন্দৰকৈ সজাই পৰাই তুলিবলৈ যোৱা 3টা বছৰত সক্ষম হৈছিলোঁ তাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনৰ উন্নয়ন কৰাৰ লগে লগে তাত আন এটা বৃহৎ প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ যি এই বছৰৰ শেষৰ ফালে আমি উদ্বোধন কৰিব পৰা অৱস্থা আহি পৰিল বৰপেটা সত্ৰৰো পুনৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছিলোঁ প্ৰায় 50 বছৰৰ পিছত সত্ৰৰ তিনপাত চালি আদি পৰিৱৰ্তন হৈছে আৰু বৰপেটা সত্ৰৰ এটা নতুন ৰূপ পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসী সজাই পৰাই তোলাৰ বাবে আমি এক পৰিকল্পনা হাতত লৈছোঁ আৰু সমান্তৰালভাৱে পাটবাউসী আন এক নৱ বৈষ্ণৱ ধৰ্মৰ পথ প্ৰদৰ্শক শ্ৰী শ্ৰী দামোদৰদেৱ তীৰ্থসমূহো সজাই তোলাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ যি অহা মাহৰ পৰা আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিম নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰই প্ৰাণ পাই উঠিছে আৰু আজি আমি সকলোৱে মাধৱদেৱ কলাক্ষেত্ৰৰ পৰিৱৰ্তিত ৰূপটো আমি দেখা পাইছোঁ আজি মই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্মস্থানত ৰাইজক লগ পাইছিলোঁ আৰু অনিৰুদ্ধদেৱৰ জন্মস্থানখনো সজাই পৰাই তোলাৰ বাবে মই আশ্বাস প্ৰদান কৰিছোঁ নাৰায়ণপুৰৰ আমি সকলোৱে জানো 12 বৈষ্ণৱৰ ধাম মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই পবিত্ৰ ভূমিতে জন্মগ্ৰহণ কৰিছিল শংকৰ মাধৱে আমাৰ জাতিটোক প্ৰাণ দিছিলে জাতিটোক এটা প্ৰাণবন্ত জীৱন্ত জাতিলৈ
ধৰণৰ ভুল বুজাবুজিসমূহ আঁতৰিছে আৰু এটা মহান অসমীয়া জাতি হিচাপে আমি আত্মপ্ৰকাশ কৰিব পাৰিছোঁ। অহাকালি উত্তৰ লখিমপুৰত কেবিনেট বৈঠক আছে। মাধৱদেৱৰ জন্মক্ষেত্ৰ লেটেকু পুখুৰী, উজিৰৰ টোল, আপোনালোকৰ ইয়ালৈ অহা ৰাস্তা, এই গোটেইবিলাকৰ সৰ্বাংগীন বিকাশৰ বাবে মই কালি কেবিনেটত আলোচনা কৰিম আৰু আপোনালোকক যিমানখিনি মই কৰিব পাৰোঁ সিমানখিনি কৰি এই জন্মক্ষেত্ৰখনক আমি এক আধ্যাত্মিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিম, যাতে ভাৰতবৰ্ষৰ ভিতৰতে ই এখন চকুত পৰা আধ্যাত্মিক ক্ষেত্ৰ হয়। তাৰ বাবে মই প্ৰচেষ্টা কৰিম, আপোনালোকে আশীৰ্বাদ কৰিব। যেতিয়া জন্মক্ষেত্ৰৰ কাম আৰম্ভ হ'ব তেতিয়া মই নিজে আকৌ এদিন দিনে পোহৰে আহি আপোনালোকৰ লগত একেলগে বহি প্ৰসাদো খাম আৰু আপোনালোকৰ লগত কথা বতৰা পাতিম। আজি মই পুনৰবাৰ বহু দেৰি মোৰ কাৰণে অপেক্ষা কৰি আছে আপোনালোকে, আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আৰু আকৌ এবাৰ লগ পোৱাৰ আশা ৰাখি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম। মাধৱদেৱৰ জন্মক্ষেত্ৰ লেটেকু পুখুৰী আৰু উজিৰৰ টোল দুইখন ক্ষেত্ৰতে মই আজি যাম। লেটেকু পুখুৰীত আমি জন্মক্ষেত্ৰত প্ৰণাম আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক প্ৰণাম জনালোঁ আৰু জন্মক্ষেত্ৰৰ উন্নয়নৰ বাবে কিছু প্ৰস্তাৱ কৰা হৈছে। অহাকালি কেবিনেটত সেই বিষয়ে আমি আলোচনা কৰিম। অনিৰুদ্ধদেৱৰ জন্মস্থানো আছে, সমাধিক্ষেত্ৰ আছে। আমি আজি মই অনিৰুদ্ধদেৱৰ জন্মক্ষেত্ৰ চাই আহিছোঁ। দেখা গৈছে আপোনাৰ দিনত দেখা গৈছে সত্ৰ নামঘৰ ক্ষেত্ৰত যথেষ্ট কাম আপুনি হাতত লৈছে আৰু এটা অতি গুৰুত্বপূৰ্ণ 12জন মৰ্যাদালৈ গৈ থাকোঁ 12জন আকাপুৰুষ, তেওঁলোকৰ কাৰণে কোনো স্মৃতি চিহ্ন এতিয়ালৈকে হোৱা নাই। লাহে লাহে মোক সময় দিয়ক। এটা কাৰ্যকালতে 78 বছৰৰ কাম কৰিব নোৱাৰি, লাহে লাহে মই কৰি গৈ আছোঁ।